সরকারে গ্রেপ্তার করুক, আরক্ষী গ্রেপ্তার করুক, নামলো রাজ্য ব্ল্যাকমেল করা বন্ধ করুক, মুখ্যমন্ত্রীর নামলো রাজ্যের উপর অত্যাচার বন্ধ করুক, বিভিন্ন ধরনের দালালি বন্ধ করুক, গুন্ডা কমরুক জামালক গ্রেপ্তার করুক, কমরুক জামালক গ্রেপ্তার করুক, কমরুক জামালক গ্রেপ্তার করুক, যিটো ঘটনা হ'ল কালিয়াডিঙা বজাৰত আমাৰ ১ নম্বৰ ৱাৰ্ডৰ মেম্বৰ তেখেতে আপোনাৰ কিবা ইটপেটাত গৈছিলে আহোঁতে কালিয়াডিঙা বজাৰত চোকা অস্ত্ৰৰে তাৰ ঘাট আঘাত সানিছে আৰু কামুৰিছেও বুলি শুনা পাইছোঁ। কিন্তু দুখজনক কথা যে যিটো গণতন্ত্ৰ হিচাপে যিটো নিৰ্বাচন হৈ গৈছে, প্ৰাৰ্থীসকলে মেম্বাৰসকলে যাক প্ৰেচিডেণ্ট ইহঁতৰ ভাল হ'ব, ৰাইজৰ উন্নতি হ'ব, গাঁৱৰ জিপিৰ উন্নতি হ'ব, সেই সূত্ৰমতে প্ৰেচিডেণ্ট বনাইছে। এই 6জন মেম্বাৰৰ ওপৰত যি হাৰাশাস্তি চলি আছে, আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ যে বিজেপি আমি ইয়াত আছে, বিজেপি কৰি আছে, কোনো কথা নাই। কিন্তু যিটো ওপৰত এনেকুৱা নিৰ্যাতনৰ নিপীড়িত অৱস্থা আৰম্ভ হৈছে কছাৰী গাঁৱত, এইটো অতি সোনকালে বন্ধ হ'ব লাগে। কাৰ ছায়াত, কাৰ চক্ৰ ছায়াত এইবিলাক কাম চলি আছে? আমিও এজন বিজেপিৰ ৱৰ্কাৰ হিচাপে ক'ব খুজিছোঁ, বিজেপিৰ নীতি আদৰ্শ এইটো নহয় যে মানুহক ঘৰত গৈ পেলাই থৈ বা মানুহক ফচাই দিয়াটো বিজেপিৰ নীতি আদৰ্শ এইটো নহয়। আমি বিজেপি কৰি আছোঁ, মানুহক বুজাব লাগিব, বিজেপিৰ আদৰ্শ মানুহক ঘৰত লৈ যাব লাগিব। যি প্ৰায় 6 মাহ ধৰি এই মেম্বাৰসকলৰ ঘৰত নানান ধৰণৰ অত্যাচাৰ, নানান ধৰণৰ প্ৰলোভন, আৰু ইতিমধ্যে এইজন মানুহ আমি দেখা পাওঁ প্ৰায় 70 বয়স তেখেতৰ নামত তেখেতৰ ঘৰত আমাৰ এই কছাৰী গাঁও জুৰিয়াবাহী ৰাইজে জানে তেখেতৰ নমাজী মানুহ, ভাল মানুহ, এজন চিটিজেনশ্বিপ বৃদ্ধ মানুহ। তেখেতৰ ওপৰত যিটো ইলজাম দি তেখেতক জেল খটুৱাই আনিছে, এইটো চবেই বেয়া পাইছে আৰু দুখজনক কথা, লাজ লগা কথা। এজিপি বিজেপিৰ মিত্ৰতেই হৈছে। আমি জনামতে আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত, মণি মাধৱৰ নেতৃত্বত তেখেতৰ আলোচনা বিলোচনাৰ মাধ্যম দি এইটো প্ৰেচিডেণ্ট গঠন কৰা হৈছে, তাত কোনো সন্দেহ আমাৰ নাই। কিন্তু আমি অনুৰোধ কৰিব খুজিছোঁ যাতে কছাৰী গাঁৱৰ যিবিলাক মেম্বাৰে তেখেতক ভোট দি প্ৰেচিডেণ্ট বনাইছে, তেখেতৰ ওচৰত যাতে, তেখেতৰ ওপৰত যাতে কোনো ধৰণৰ হাৰাশাস্তি হ'ব নালাগে। গৈছোঁ যোৱাত মানে মুৰ্গী কিনিবলৈ গৈছোঁ, আমি ঘৰলৈ আহিব কিনি কিনে যোৱাত মই মুৰ্গী কিনি থাকোঁতে কমৰুজ আৰু বাবুৱে মোক গৈ তাত আগ পাইছে, আটক কৰিছে। আটক কৰাৰ পিছত মোৰ তাত বোলে আহিব নিদিব, সি কৈ আছে তই এজিবিত কিয় জইন কৰিছ, মোৰ লগত কৰিবি কৈ তোক যিমান খৰচ হৈছে মোক টকা পইচা চব দি থৈ যাব লাগিব। তো এনেকুৱাকৈ মোৰ আক্ৰমণ কৰাৰ পিছত সেই মোৰ লগত 2 লাখ টকা আছিলে, টকাকেইটা মোক সি লৈ গ'ল। এতিয়া মোৰ সৰু ভাইটি তাত ক'ৰবাত আছিল, দৌৰ পাৰি আহিছে, তাক চুৰি দি এতিয়া গোটেই কছাৰী গাঁৱৰ ৰাইজে গৈ মোক উদ্ধাৰ কৰি আনিছে। সি তাৰমানে বাটাত যাব, তাত আগৰ পৰা তাত বিজনেছ কৰে। যোৱাত তাক কমৰুজে আৰু বাবু, তাৰ লগত আছে কি মুন্সি আছিল, জীয়াপুৰ মুন্সি, আৰু আছিল হেৰি না হাবিজুদ্দিন হাবি বুলি কয়। এইকেইজনে মোৰ ভাইটিক আটক কৰি ৰাখিছে। পিছত মোক বেলেগ মানুহ এজনে ফোন কৰিছে। ফোন কৰাৰ পিছত মই গৈ চাইছোঁ, মই গৈ চাইছোঁ যে এওঁক চুৰি দি আক্ৰমণ কৰিছিল আৰু মোৰ ভাইটিক আটক কৰি ৰাখি আছে। তাক ঘৰত লৈ যাব, মাৰিব। আগতো তেওঁ বৈভাৱকী দেখুৱাইছে, জানে মাৰি পেলাব, মোক কালিডিঙা বজাৰত গ'লে মাৰিব, আৰু বহুত কিবা কিবি আগতো কৰিছে। আপোনালোকে জানেই ঘৰত কাছোৱা থৈ এজন বুঢ়া মানুহ, বয়সস্থ মানুহক কিমান দিন জেল খটুৱাই আনিছে। পাটৰ মাটি সি গুণ্ডা লৈ দখল কৰিছে, আৰু বহুত কিবা কিবি ফিচাৰীৰ পৰা মাছ মাৰি লৈ গৈছে। এনেকুৱা গুণ্ডাৰাজ চলাইছে। কিন্তু আজিলৈকে প্ৰশাসনে একো তদন্ত কৰা নাই। মই প্ৰশাসনৰ ওচৰত বিনতি কৰিছোঁ যে এইটো উচিত তদন্ত কৰি তেওঁক শাস্তি দিব লাগে।